গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অন্ত পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা ভোটগ্ৰহণৰ অন্ত পৰে বিয়লি ৪ বজাত বিভিন্ন সংবাদ মাধ্যমৰ ৯ শতাধিক ভোটাৰে সাব্যস্ত কৰিলে ভোটাধিকাৰ ১০টা পদৰ বিপৰীতে এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ২০গৰাকীতকৈও অধিক প্ৰাৰ্থী উপসভাপতি পদত ইতিমধ্যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে প্ৰদীপ বৰ্মন আৰু ৰঞ্জিতা ৰাভাই বাকী ৮টা পদৰ ২০ গৰাকী প্ৰাৰ্থীৰ ভাগ্য বন্দী হ'ল বেলট বাকচত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে স্বাধীন প্ৰতিদিন গোষ্ঠীৰ ৩ গৰাকী প্ৰাৰ্থী সাধাৰণ সম্পাদক পদত অমৰেন্দ্ৰ ডেকা আৰু সহকাৰী সাধাৰণ সম্পাদক সংৰক্ষিত পদত পদ্মিনী হাজৰিকা আৰু সাংস্কৃতিক সম্পাদক পদত অৱতীৰ্ণ হৈছে সমীৰণ বৰঠাকুৰ কাইলৈ পুৱা ৯ বজাৰ পৰা হ'ব ভোটগ্ৰহণ ভোট গণনা প্ৰক্ৰিয়া ১১১৪টা ভোটৰ ৪০০ ভোট গৈছে গতিকে খুব এই পৰ্যন্ত গোটেইখিনি হেৰি বুলি ক'ব নোৱাৰে কিন্তু যিটো উৎসাহ দেখা গৈছে এই উৎসাহটো কিন্তু আশাব্যঞ্জক আশা কৰিছোঁ ৪ বজালৈ কাৰণ আজি দেৱালীৰ বন্ধ আছে বা এটা বেলেগ ধৰণৰ কাতি বিহু গ'ল দেৱালীৰ বন্ধ এই গোটেইবোৰৰ কাৰণে কিছু পৰিমাণে মানে ভোটাৰৰ সংখ্যা ভোটদানৰ হাৰটো অলপ কম হ'ব বুলি ভবা হৈছিল কিন্তু দেখা গৈছে যে যিমান ভবা গৈছিল ইমান নহ'বগৈ ভোট তাতকৈ বহুত ভাল হৈছে সেইটোৱে গতিকে এইটো আশাব্যঞ্জক আচলতে গুৱাহাটী প্ৰেছ ক্লাব আমাৰ অতিকৈ বুকুৰ আপোন এটা অনুষ্ঠান আৰু গুৱাহাটীৰ স্থিত যিখিনি সাংবাদিক আছে সেইখিনিৰ কাৰণে এই মঞ্চখন আমাৰ আচলতে সাহসৰ প্ৰতীক ভৰসাস্থলী গুৱাহাটী প্ৰেছ ক্লাবক লৈ আমাৰ প্ৰত্যেকৰে বহুত সপোন থাকে আৰু এই প্ৰত্যেকৰে সপোনবোৰ আমি কেনেধৰণে বাস্তৱলৈ ৰূপায়িত কৰিব পাৰোঁ কেনেকৈ গুৱাহাটী প্ৰেছ ক্লাবক জাতীয় অনুষ্ঠান হিচাপে পৰ্যবেক্ষিত কৰিব পাৰোঁ তাৰে আচলতে কল্পনা লৈ আমি আগবাঢ়িছোঁ এই মুহূৰ্তলৈ এতিয়া ভাল সঁহাৰি পাইছোঁ আমি এতিয়া আহিছে আৰম্ভ হৈছেহে যিহেতু এতিয়া আৰু আহিব সকলোৰে সহযোগিতা কামনা কৰিছোঁ যিহেতু এই অনুষ্ঠানটো প্ৰেছ ক্লাবৰ নিৰ্বাচনটো যিহেতু বহুত গুৰুত্বপূৰ্ণ আমাৰ নিৰ্বাচন আমাৰ বাবে সকলোৰে বাবে নিৰ্বাচনটো যাতে সাফল্যমণ্ডিত হয় তাৰে সেয়াই কামনা কৰিছোঁ সম্পূৰ্ণ নিজৰ মত প্ৰকাশৰ এটা দিন সম্পূৰ্ণভাৱে নিজৰ যিটো আকাংক্ষা ইচ্ছা সেইবিলাকক প্ৰতিফলিত কৰা এটা দিন সাংবাদিকে সদায় বিবেক ভোটৰ কথা জনসাধাৰণক কৈ আহে আজিও বিবেক ভোট দিব কাৰণ কাকো একো বুজাবলগীয়া হোৱা নাই কোনো প্ৰভাৱ নাই কাৰো ওপৰত সকলোৱে প্ৰভাৱমুক্ত হৈ নিজৰ বিবেকেৰে আজি ভোটদান কৰিবলৈ আগবাঢ়ি আহিছে এখন নতুন কমিটি গঠন কৰিবলৈ আগবাঢ়ি আহিছে আৰু এইটো এটা খুব সুন্দৰ পৰিৱেশ আজি চাওক মই আছোঁ মোৰ কাষতে জামান আছে তাৰপিছতে জুন্দা আছে তেনেকুৱা আৰু আমি আচলতে এইটো ঠিক নিৰ্বাচন বুলি ক'লে যি এক প্ৰতিযোগিতা তীব্ৰ প্ৰতিযোগিতা সেই তীব্ৰ প্ৰতিযোগিতা নহয় আমি একদম সহযোগিতাৰে আগবাঢ়ি গৈ আছোঁ প্ৰথমে মই সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু যিহেতু সকলোৰে বাবে উৎসৱ সকলো প্ৰাৰ্থীলৈ শুভেচ্ছা জ্ঞাপন কৰি মই এটা কথা আপোনাক জনাব বিচাৰিছোঁ এতিয়া এঘণ্টা প্ৰায় হ'ল আৰু এঘণ্টাত প্ৰায় 10% ভোট ইতিমধ্যে হৈছে আমি সকলো ওলাই আহিছে সকলোৱে ভোট সাব্যস্ত কৰিব নিজৰ অধিকাৰ সাব্যস্ত কৰি নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক নিৰ্বাচিত কৰিব আমি সঁহাৰি ভাল পাইছোঁ